নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ বিৰাষ্ট্ৰ অফিচিয়েল ইউটিউব চেনেলত। আপোনালোকে সকলোৱে যোৱাকালি এডিআৰ ৰিজাল্ট 12টা বজাত পাইছে। কাৰ ভাল হৈছে নাজানো, কিন্তু বেছিভাগৰে বেয়া হৈছে। তাৰ কাৰণ হৈছে হাই কাট অফ। গতিকে আজি আহকচোন এই ভিডিঅ'টোৰ দ্বাৰা আমি কিছুমান কমেণ্ট পঢ়িবলৈ চেষ্টা কৰোঁ। এডিআৰ ৰিজাল্ট কেনেকুৱা হ'ল জনাব দেই বুলি এজনে পোষ্ট কৰিছে, আৰু যাতে কমেণ্টবোৰ চাওক। ন' টেনশ্যন কৈছে, নেক্সট টাইম কৈছে। গ্ৰেড 4 পোষ্ট কেইটা, ডিগ্ৰী কেইটা লৈ ল'লে নহ'লে ইমান কাট অফ ইমান নাযায়। আৰু আকৌ এজনে কি দিছে চাওকচোন, নিজে এডিট কৰি পেলাই ইয়েছ মাৰি থৈ দিছে। তাতে 5টামান ৰিপ্লাইও আহিছে, আৰু কংগ্ৰেচুলেশ্যন কিবা কিবি আহিছে। এটা এজনে লিখিছে বেটাৰ লাক ফৰ নেক্সট টাইম বুলি নিদিলে সিহঁতেও জানে নহ'ব তোৰ দ্বাৰা। কোনোবা দিলে বেয়া। তাৰপিছত নেক্সট টোপনি অহা নাই কেলা, এক্সাম ভাল হৈও কাম নহ'ল। APSC দিম কিন্তু এডিআৰ নিদিওঁ, আৰু কাট অফ ইমান হাই মাৰেনে? হাই কাট অফ গৈছে। মোৰ লগত মোৰ কাজিনবিলাকো পাছ কৰা নাই বোলে। আকৌ এজনে দিছে চাওক, নপঢ়িলে ক'ত পাছ কৰিব বাবা, ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামত ৰীল বনাই থাকিবা ভাগিন বোলে। আকৌ চাওক, ভাল হ'ল চবে যদি ফেইল হ'ল পাছ কোনে কৰিলে? এজনে ক'লে ৰাইট, ক্ল'জ ওৱান অফ মিনিষ্টাৰ এণ্ড অফিচাৰ্ছ। বাবাজী হ'ম আৰু এতিয়া বেক টু বেক। মোৰ ৰিজাল্ট বি লাইক ট্ৰাই ইন এ ডিফাৰেণ্ট ইউনিভাৰ্ছ, দিছ ওৱান ইজ নট ফিট ফৰ ইউ, ছাকচেছফুলি ফেইল্ড ইন এডিআৰই। পালোঁ দেই চাকৰিটো, খানাটো কেনেকৈ দিওঁ এতিয়া? বেটাৰ লাক নেক্সট টাইম। কৈছোঁ আৰু দেই, আপোনালোকে কমেণ্টবোৰ চাবৰ কাৰণে যদি আহিছে, কমেণ্টবোৰ একেবাৰে পৰা চাই যাব। ফাইনেলি নট ছিলেক্টেড ফৰ নেক্সট লেভেল টেষ্ট। চাওক, ইমানখিনিতে পৰীক্ষা দিছে, ইমান মানুহে পৰীক্ষা দিছে, কিন্তু তাৰে ভিতৰত মাত্ৰ বহুতেই কম পাছ কৰিছে। পাছ কৰা চাগে মই এতিয়া মানে বৰ্তমান সময়লৈকে মাত্ৰ এজনকহে পাছ কৰা দেখা পাইছোঁ। বাকী যিমানকেই সুধিছোঁ, যিমানে মোৰ চিনাকি আছে, একজনো পাছ কৰা নাই। চব ফেইল। আৰু ইমান ইজিখিনি কুৱেশ্যন তেওঁলোকে যদি নাকাটিলে হয়, হয়তো কাট অফটো অকণমান ল' গ'লে হয়, আৰু হয়তো বাকীবোৰে হয়তো যিখিনি পঢ়িছিল সেই অনুযায়ী হয়তো কোনোবাই পাছ হ'ব পাৰিলে হয়। কিন্তু যিটো কাট অফ গৈছে, এই কাট অফটো একচুৱেলি আনএক্সেপশ্যনেল কাট অফ। চাওকচোন আপোনালোকে গ্ৰেড 3 যদি আপোনালোকে কাট অফ চাব যায়, ড্ৰাইভাৰৰ হওক বা কম্পিউটাৰ ছায়েন্সৰ হওক বা গ্ৰেজুৱেট লেভেল হওক বা হায়াৰ ছেকেণ্ডেৰী লেভেল হওক, কাট অফবোৰ ইমানেই বেছি হাই গৈছে মানে আমি কল্পনা কৰিব পৰা নাই। 100ৰ তলত কাট অফ নাই বুলিয়ে ক'ব পাৰি, চব 100ৰ ওপৰত। যিবোৰৰ ফাইনেল কমপ্লিট মাৰ্ক আছিল, ফুল মাৰ্ক আছিলে 150, সেইবোৰৰ কাট অফ গৈছে আপোনাৰ চাওক 126.25, মানে 127.50 পৰ্যন্ত গৈছে জেনেৰেলৰ কাট অফ। গতিকে কম্পিটিশ্যনটো বহুত বাঢ়ি গৈছে বাবা। এতিয়া নিজে ভালদৰে পঢ়ি পেলাই যদি চাকৰি পাব পাৰিব, আৰু নহ'লে আৰু নিজে ছাইড বিজনেছ এটা কৰিব লগা হৈ যাব। আৰু ধন্যবাদ জনাইছোঁ সকলোকে, ধন্যবাদ।